মোৰ ক'বলৈ একোৱেই নাইকিয়া কি ক'ম এসময়ৰ উখল মাখল এই ঘৰখন 2006 চনত নীৰৱ হৈ পৰিছিল আৰু আজি কাঁহ পৰি জিন গ'ল প্ৰাক্তন গৃহমন্ত্ৰী একালৰ অগপ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যাত্ত কণ্ঠ ভৃগু ফুকনৰ গুৱাহাটীৰ খাৰঘুলিৰ ঘৰ এখন 4 দিন পূৰ্বেই ভৃগু ফুকন আৰু ইন্দিৰা ফুকনৰ কন্যা উপাসাৰ মৃত্যু হৈছিল সেই অঘটনৰ পাছত ঘৰখনত উপস্থিত হোৱাৰ সময় সুবিধা উলিয়াব পৰা নাছিল অগপৰ দুই বিয়াগুম নেতা সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ঘটনাৰ দিনা দুয়ো নাছিল বোলে গুৱাহাটীত কিন্তু তাৰ পাছতো বৰ্তমান নিসংগ একালৰ তেওঁলোকৰ সতীৰ্থ ইন্দিৰা ফুকনক মাত এষাৰ দিবলৈ আমবাৰী বা দিছপুৰৰ পৰা তেওঁলোকক যাবলৈ সময় লাগিল 3 দিন ব্যস্ততা আৰু ভৃগু ফুকনৰ ঘৰটো দুৰ্গম এলেকাত হোৱাৰ বাবে অগপ নেতাদ্বয়ক 4 দিন লাগিল ইন্দিৰা ফুকনক মাত এষাৰ দিবলৈ যাবলৈ আমাৰ সম্পৰ্কটো বহু পুৰণি সম্পৰ্ক কিন্তু ব্যস্ততাৰ কাৰণে অহা হোৱা নাই কাৰণ যিটুকুৰা ঠাইত আছে একেবাৰে অলপ আইচলেট ঠাইৰ নিচিনাই ইফালে সচৰাচৰ অহা নহয় সেইটোৱে কাৰণ তেনেকুৱা কথা নাই সেইদিনা আমি অতুল বৰা ডাঙৰীয়া মই ইয়াত নাছিলোঁ যেতিয়া খবৰ পাইছিলোঁ লগে লগে আমাৰ দলৰ প্ৰায়খিনিয়ে ইয়াত গুৱাহাটীস্থ ইয়াত আহি উপস্থিত হৈছে আৰু আমি নথকা কাৰণে হয়তো আজি আহিব লগা আহিছে আৰু তাতে আহিব লাগে কাৰণে আহিছে মানুহে সমালোচনা কৰিলে নাহিলে বেয়া দেখি আহিছে অগপৰ বিৰুদ্ধে ক্ষোভ উজৰিলে ইন্দিৰা ফুকনে ভৃগু ফুকনৰ মৃত্যুৰ পাছত অগপৰ বাবে গুৰুত্বহীন হৈ পৰিল ইন্দিৰা ফুকন আৰু সদ্যপ্ৰয়াত জীয়ৰী উপাসা ফুকন মোক এলাগি কৰা নহয় ভিগুদাক দেখোন এলাগি কৰিলে গোটেই অসমৰ মানুহে তোমালোক সৰু ল'ৰা সেইবোৰ নাজানা ভিগুদাক কেতিয়াবা এলাগি কৰিলে সেইটো কাৰণে ইমানখিনি হ'লগৈ আৰু বিধ্বংস হ'ল আৰু এতিয়া আৰু কি দুপায় ইয়াত অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি অগপ নেতাদ্বয়ে যোগাযোগ কমিলেও আন্তৰিকতা নাই কমা বুলি মন্তব্য কৰে আজিকালি সকলোৱে কৰ্মব্যস্ততা থাকে সেই সময় আৰু আজি সময়ৰ মাজত পাৰ্থক্য আছে দিন বহুত বাগৰি গৈছে তথাপি আমি খবৰ খাতি নৰখা নহয় আমি খবৰ খাতি ৰাখোঁ হয়তো যোগাযোগৰ কিছু কম হ'ব পাৰে আন্তৰিকতা ইয়াত কোনো কম নাথাকে একেদিনাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বও উপস্থিত হয় ইন্দিৰা ফুকনৰ ঘৰত আসুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে খবৰ লয় ইন্দিৰা ফুকনৰ যিদিনা মৃত্যু ঘটিছিলে তেখেতৰ জীয়ৰীৰ সেইদিনাখনো লগে লগে ছাত্ৰ সন্থাৰ পৰিয়ালক তেওঁলোকে খবৰ দিছিলে আৰু শ্মশানত সৎকাৰৰ যিখিনি যাৱতীয় ব্যৱস্থা সেই গোটেই ব্যৱস্থা ছাত্ৰ সন্থাই কৰি দিছিলোঁ আমি আৰু আমি আশা কৰিছোঁ যে বাইদেৱে দুখ সহি ধৈৰ্যৰে সৈতে সময়খিনি পাৰ কৰিব আৰু ছাত্ৰ সন্থাৰ পৰিয়ালটো সদায় তেওঁৰ লগত আছোঁ ইন্দিৰা ফুকনে নিজৰ ঘৰখন জীয়ৰীৰ ইচ্ছা অনুসৰি জাতীয় জীৱনৰ বাবে উচৰ্গা কৰাৰ মনোভাৱ আসু নেতৃত্বক অৱগত কৰে মুনুমানে কৈ থৈ গৈছে মানে তাইৰ দেউতাকৰ নামত কিবা কৰি দিব লাগে মই এতিয়া অকল মুনুমাইনা বুলি নহয় উপাসা অকল ভিগুদা বুলি নহয় ভৃগু ফুকন বুলি নহয় উপাসা গোটেইখিনি মিলাই কিবা এটা কৰি দিম এই স্থানত তেওঁলোকে কিবা এটা কৰিব খুজিছিল আৰু বৌও এতিয়া সেই স্থিতিকে লৈ আহিব লগা দিনত সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত আমাক অৱগত কৰিছে সদৌ অসম ছাত্ৰ সন্থাকো এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিবৰ কাৰণে কৈছে আৰু তেখেতে নিজাববীয়াকৈও এই চিন্তা চৰ্চা আগবঢ়োৱাৰ কথা আমাক অৱগত কৰিছে অৱশ্যে আসুৱে সংগঠনটোৰ প্ৰাক্তন নেতা ভৃগু ফুকন আৰু তেওঁৰ জীয়ৰীৰ স্মৃতি ৰক্ষাৰ বাবে ইন্দিৰা ফুকনৰ সৈতে আলোচনা কৰে যদিও এই বিষয়টোত ৰাজ্যৰ এই দুগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী একেবাৰেই উদাসীন গোটেই কথাটো নিৰ্ভৰ কৰিব তেখেতসকলৰ পৰিয়ালৰ ওপৰত তেখেতসকলৰ পৰিয়ালৰ কিবা যদি ইচ্ছা আছে সেই কথা আমি জানিব পাৰিলে নিশ্চয় আমাৰ সহযোগিতা থাকিব আসু নেত্ৰী ৰাজনীতিকৰ পত্নীৰ ৰূপত একালত ৰাজহুৱা জীৱন অতিবাহিত কৰা ইন্দিৰা ফুকনে এই নিমামাও ঘৰখনত এতিয়া সাৱটিবলগীয়া হৈছে একাকিত্ব একালৰ উদুলি মুদুলি ঘৰখনত আজি মৰিশালীৰ নিস্তব্ধতা ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট NKTV+।